হাজাৰ হাজাৰ মানুহে জনাজাৰ নামাজ সম্পূৰ্ণ কৰিলে আল্লাহৰ অলি আলহাজ কফিলউদ্দিন কাছেমী চাহাবৰ সকলোকে কন্দুৱাই চিৰদিনৰ বাবে গুচি গ'ল আমাৰ মাজৰ পৰা আল্লাহৰ অলিগৰাকীৰ জনাজাৰ নামাজৰ দৃশ্য এটাকৈ শ্বেয়াৰ কৰি সকলোকে দেখুৱাই দিয়ক গোটেই অসমবাসীক কন্দুৱাই যোৱা আল্লাহৰ অলিগৰাকীৰ ঘৰ হৈছে হুজাই জিলাৰ বৰহাবাৰত আৰু পবিত্ৰ ৰমজান মাহত সকলোকে কন্দুৱাই গুচি যোৱা আল্লাহৰ অলিজনৰ কাৰণে সকলোৱে দোৱা কৰিব হাজাৰ হাজাৰ মানুহে জনাজাৰ নামাজ সম্পূৰ্ণ কৰিলে আল্লাহৰ অলি আলহাজ কফিলউদ্দিন কাছেমী চাহাবৰ এয়া মন কৰক দৃশ্যটিলৈ আৰু সকলোকে কন্দুৱাই চিৰদিনৰ বাবে গুচি গ'ল আমাৰ মাজৰ পৰা আল্লাহৰ অলিগৰাকীৰ জনাজাৰ নামাজৰ দৃশ্য এটাকৈ শ্বেয়াৰ কৰি দিয়ক আৰু গোটেই অসমবাসীকে কন্দুৱাই যোৱা আল্লাহৰ অলিগৰাকীৰ ঘৰ হৈছে হুজাই জিলাৰ বৰহাবাৰত আৰু পবিত্ৰ ৰমজান মাহত সকলোকে কন্দুৱাই গুচি যোৱা আল্লাহৰ অলিজনৰ কাৰণে সকলোৱে দোৱা কৰিব অসম ৰাজ্যিক জমিয়ত উলামাৰ প্ৰাক্তন